সকলোলৈ দীপাৱলী আৰু ধনতেৰছৰ শুভেচ্ছা জনালোঁ আৰু ভিডিঅ' এটা আৰম্ভণি কৰিবলৈ ওলাইছোঁ। সকলোৱে কমেণ্টত মেজিক মিৰাকল লিখিব আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, ফ'ল' সকলো কৰিব। নমস্কাৰ, মই এক্সেছ বাৰ অলকা বৰুৱা বিশেষ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। সকলোৱে ধনতেৰছ আহি আছে গম পায়, গতিকে ধনতেৰছৰ দিনা কি কিনিবলগীয়া বস্তু আছে আৰু কি কিনিলে আমাৰ ভাল হয় বা আমাৰ টকা পইচাৰ সমৃদ্ধি বাঢ়িব, ঘৰলৈ ধন আহিব, হাতত ধন থাকিব। গতিকে কেইটামান কি কিনিব লাগে বা কি কৰিব লাগে ভিডিঅ'টোৰ জৰিয়তে সকলোকে জনাবলৈ বিচাৰিছোঁ। ধনতেৰছৰ দিনটোৰ মাহাত্য আছে ত্ৰয়োদশী, ধন ত্ৰয়োদশী মানে 13 সংখ্যাটোৰ চমৎকাৰ আছে। ধনতেৰছৰ দিনা সকলোৱে চমৎকাৰ পাবলৈ হ'লে, ধন আহিবলৈ হ'লে সেইদিনা সকলোৱে নামঘৰত 13 গছি বন্তি জ্বলাব। এগছি নামঘৰত দি বাকী কেইগছি বাহিৰত বিশেষ স্থানত দিলেই হ'ল। গেটৰ মুখত, ভঁৰালত, বেলেগ চ'ৰ্চত বাকী 12 গছ জ্বলালেই হ'ল আৰু প্ৰত্যেক গছ চাকিতে দুটাকৈ লং নভঙা নিচিঙা আৰু চাকিৰ তলত এপাত পাণ, প্ৰত্যেক গছি চাকিতে এখিলাকৈ পাণ। লক্ষীৰ প্ৰিয় বস্তু, লক্ষীৰ কৃপা পাবলৈ হ'লে সকলোৱে বন্তিৰ তলত এপাতকৈ পাণ দিব আৰু লঙৰ ফুল থকা হ'ব লাগে, ভগা চিগা হ'ব নালাগে। আৰু সিদিনা আপোনালোকে 5টা বস্তু কিনিব বা 13টা বস্তু কিনিব। নিমখ ধৰক কিনিলে, সেন্দুৰ কিনিলে, ঝাৰু কিনিলে, ধনিয়া কিনিলে, এনেকৈ বহুতকেইটা বস্তু কিনিব পাৰে। আৰু এটা ৰেমেডিও দিওঁ, 5 দিন আপোনালোকে ৰাখিব লাগিব। এখন ৰঙা কাপোৰ ল'ব, ৰঙা কাপোৰ এনেকুৱা ৰঙা কাপোৰ এখন কিনি আনিব, তাৰে এটুকুৰ কাটি ল'ব আৰু আপোনালোকে এনেকুৱা কইন এটা ল'ব আৰু এটা সেন্দুৰৰ পুৰিয়া বা এনেকুৱা সেন্দুৰৰ পৰা অলপ ল'ব, জাইফুল এটা ল'ব আৰু এনেকুৱা আপোনালোকে কৰি হালধীয়া, এইটো হালধীয়া ৰঙৰ কৰি এনেকুৱা 13টা ল'ব। আপোনালোকে গোটা তামোল, শুকান তামোল 13টা ল'ব পাৰে। লৈ গোটেইখিনি বস্তু অকণমান আপোনালোকে গংগাৰ জল ছটিয়াব। এনেকুৱা গংগাৰ জলৰ এটা আনিব, সেনেকুৱা আনি কাপোৰখনত অকণ এনেকুৱাকৈ কাপোৰখনত অলপ ছটিয়াই ল'ব। শুদ্ধ কৰি লোৱাৰ পিছত আপোনালোকে টোপোলাটো কৰিব, মানে ধুনীয়াকৈ এটা পুতলি বনাই সেইটো বনাওঁতে কৰিকেইটাত সেন্দুৰ লগাব আৰু তামোলকেইটাতো অকণ সেন্দুৰ লগাব। লগাই ৰঙা কাপোৰখনত এটা পুতলি বনোৱাৰ নিচিনাকৈ ৰাখি পূজা স্থানত এনেকৈ ডাঙৰকৈ, এইটো ধৰক ডাঙৰকৈ এনেকুৱা এটা পুতলি বনাব বস্তুখিনি দি। তাৰপিছত সেইখিনি পূজা স্থানত ৰাখিব লক্ষীৰ আগত। আৰু পাৰিলে ৰঙা বা হালধীয়া মিঠাই 13টা কিনি আগবঢ়াব আৰু ঘৰত নহ'লে বেলেগৰ কোনোবা পোৱালি মাতি বা কাৰোবাক মাতি বিলাই দিব। 20 মিনিটমান ৰাখিব লক্ষীৰ ওচৰত আৰু তেতিয়া বাটাচাও কিনিব পাৰে সিদিনা বা বগা জাতীয় মিঠাই কিনিব পাৰে বা ৰঙা জাতীয় মিঠাই লালমোহন এনেকুৱা কিনিব পাৰে বা বুন্দিয়া লাডু এনেকুৱা কিনিব পাৰে। মানে অসহায় মানুহক দিলেতো ভালেই। আৰু সিদিনা আগত যোৱা বছৰ যিডাল ঝাৰু কিনি থৈছিলে, ৰাখি থৈছিলে, সেইডাল দান দিব কাৰোবাক। যোৱা বছৰ কৈছিলোঁ ৰেমেডিত এডাল ঝাৰু কিনি ৰাখিব আৰু অহা বছৰ যেতিয়া ধনতেৰছ হ'ব এডাল দি দিব। গতিকে সকলোৱে এইখিনি কৰক। অসহায় যিবিলাক মানুহ আছে সেইখিনি অলপ ভালেই সহায় হ'ব, ভগৱানৰ পৰা ব্ৰহ্মাণ্ডৰ পৰা শক্তি পাব আৰু চমৎকাৰ উৰ্জা পাব। এতিয়া মানে যিটো আমি মানে নেদেখাকৈ হয়, কিছুমান কাম আমি দেখাকৈ হয় কিন্তু ভগৱানৰ কৃপাবিলাক আমি দেখি নাপাওঁ। আমি মাত্ৰ ভগৱানৰ সৃষ্টি
আৰু হেৰি মানে পুথিত শুনিবলৈ পাওঁ। গতিকে সকলোৱে এইটো ৰেমেডিটো কৰক আৰু ধনতেৰছৰ দিনা মোক কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, কি হ'ল, আৰু কিমান আগৰ ভিডিঅ'ত গৈও পাব মোক যদি ইউটিউবত চাই এক্সেছ বাৰ বাই অলকা বৰুৱা মোৰ চেনেলটো, আৰু মোৰ নাম্বাৰটোও দিয়াই থাকে 7576877468। গতিকে সকলোৱে এই ধনতেৰছৰ দিনাৰ উপায়টো কৰক আৰু চমৎকাৰ লভক বা শক্তি বা উৰ্জা লওক, বিশ্বব্ৰহ্মাণ্ডৰ কৃপা মিলিব লক্ষীৰ। গতিকে গহনাও কিনিব পাৰে আৰু ধনতেৰছৰ দিনা কিছুমানে গহনাও কিনে, কিন্তু লোহাৰ বস্তু কিনিব নালাগে, লোহাৰ বস্তু কিনিব নালাগে। সেইদিনা শনিবাৰ, গতিকে শনিৰ বস্তু একো ঘৰত আনিব নালাগে। গতিকে আজিলৈ আহোঁ। ভিডিঅ'টো চবেই চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্টত জয় বা মিৰাকুল লিখিবলৈ নাপাহৰিব। ধন্যবাদ।